নিৰ্বাচনী বতাহত গৰম মঙলদৈ বিধানসভা সমষ্টি। পুঁজিপতি ৰাজনৈতিক দলৰ বিকল্প হৈ ৰাইজৰ কাষত মঙলদৈৰ যুৱ নেতা প্ৰবীণ কুমাৰ ডেকা। 1200 টকীয়া আঁচনিৰে ক্ৰয় কৰিব বিচৰা আই মাতৃক কেন্দ্ৰৰে ৰক্ষা কৰিব প্ৰবীণ কুমাৰ ডেকাই। থলুৱা খাটি খোৱা লোকৰ কাষত পদূলিয়ে পদূলিয়ে যুৱ নেতাগৰাকী। কংগ্ৰেছ আৰু বিজেপিৰ বিকল্প হ'ব নেকি প্ৰবীণ কুমাৰ ডেকা? নেতাগৰাকীৰ অভিযোগ, পুঁজিপতিয়ে সাধাৰণ ব্যৱসায়িক কৰিছে জোৰৰা। থলুৱা লোকক অমৃত কলহৰ মাটি সংগ্ৰহ কৰিব লগাই মন্ত্ৰী বিধায়কৰ পত্নীয়ে মাটিৰ মালিক হোৱাৰ দিন এইবাৰ সমাগত বুলি মন্তব্য কৰে। মঙলদৈৰ পৰা মিৰচাইল ইৰফানৰ প্ৰতিবেদন, AIN লাইভ। চাওক, বিজয় নিশ্চিত বুলি মই ক'ব পৰা নাই, যিহেতু গণতন্ত্ৰ হয় এখন ৰাইজৰ নখ জোকাৰে নৈ বয় আৰু গণতান্ত্ৰিক চৰকাৰত ৰাইজেই ৰজা। ৰাইজে যদি অনুভৱ কৰিছে তেতিয়াহ'লে বিজয় নিশ্চিত বুলি মই ক'ব নাযাওঁ। যদি ৰাইজে বোলে ভাবে যে নহয়, আমি যিমান দূৰ আজিলৈ ভুগিছোঁ, যিমান দূৰ আজিলৈ দেখিছোঁ মঙলদৈ সমষ্টিৰ উন্নয়ন হোৱা নাই, সেইবোৰ যদি প্ৰত্যক্ষ কৰি পেলাই তেওঁলোকে ভাবে যে বোলে নহয়, আমি এটা বিকল্প ল'ব লাগিব, আমি সকলোৱে সাজু হৈ বোলে এইজন বা মোতকৈও যদি কোনোবা বেটাৰ থাকে তেওঁলোকে পদক্ষেপ ল'ব পাৰে, মই সেইটো নকওঁ। কিন্তু যদি বোলে তেওঁলোকে ভাবে যে এইজন ল'ৰাৰ মাজত আমি সেইজন মানুহ দেখি পাইছোঁ যি নেকি আমাৰ সমষ্টিৰ কাৰণে উন্নতিমূলক কিছুমান কাম কৰিব পাৰিব, প্ৰগতিমূলক কিছুমান কাম কৰিব পাৰিব। যদি মই আপোনাক ক'বলৈ যাওঁ, চাব আপুনি যিবিলাক মন্ত্ৰী MLA ৰ ঘনীয়েক আছে বা MP ৰ ঘনীয়েক আছে, তেওঁলোকে 50 লাখ টকালৈ ৰাজসাহায্য লাভ কৰে। কিন্তু আমাৰ মা, আমাৰ আই মাতৃ, আমাৰ যিসকল আইতা পেহী বা বিকলাংগ, ভুল কৰিব, বিকলাংগ ক'লে ভুল হ'ব, বিশেষভাৱে সক্ষম ব্যক্তিসকলে 1250 টকাতহে এটা আঁচনি লাভ কৰে। 1250 টকা আঁচনি মানে কি, মাহত 1250 টকা এটা তেওঁলোকক দিয়া হয়। কিন্তু তাৰ যদি বিপৰীত দিশে আপুনি লক্ষ্য কৰে, তেওঁলোকৰ MP MLA বা যিসকল মন্ত্ৰী আছে তেওঁলোকৰ পত্নীসকলে 50 লাখ টকালৈ ৰাজসাহায্য লাভ কৰে। সাধাৰণ ৰাইজৰ মাজত আৰু তেওঁলোকৰ মাজত কিবা ইমানটো বিভেদ থাকিব নালাগে। আৰু যদি আপোনাৰ প্ৰত্যক্ষ কৰে, আপুনি যদি ধৰ গাঁও অঞ্চলত বা পঞ্চায়ত অঞ্চলত বেছিকৈ মই ঘূৰিছোঁ, যিহেতু দেখিছোঁ তেওঁলোকৰ দুৰ্দশা মই দেখিছোঁ। যিসকল মানুহ, যিসকল ছাত্ৰ ছাত্ৰী বৰ্তমান আধাতে স্কুল বাদ দি ফেলে, মানে ড্ৰপ আউট বুলি কয়, আধাতে স্কুল বাদ দি তেওঁলোকে বৰ্তমান কিবা কোম্পানীত চাকৰি বিচাৰি যাবলগীয়া হৈছে, বেংগলোৰ, চেন্নাই, বিভিন্ন ধৰণৰ জেগাত। আমাৰ অসমৰ পৰা, অসমখন চহকী, আমি দেখিছোঁ অসমখন চহকী, আৰু অসমখন চহকী হৈ থকাৰ স্বত্তেও অসমৰ পৰা মানুহ গৈ বাহিৰত চিকিউৰিটি গাৰ্ড কৰি বা চাবোন ফেক্টৰীত কাম কৰি পেলাই তেওঁলোকৰ হাত খয় খেদাই পেলাই নিজৰ জীৱিকা পালন কৰিবলগা হৈছে। আৰু যদি আপুনি দেখিব, মানে হাঁহি উঠা কথা, যিটো সময়ত অমৃত কলহ বুলি এটা কিবা ওলাইছিলে এই চলিত বিজেপি চৰকাৰখনে, মানে আগৰ যিখন চলিত হৈয়ে আছে এতিয়াও, বিজেপি চৰকাৰখনে যিটো অমৃত কলহ ওলাইছিলে, সেই অমৃত কলহত আমাৰ যিসকল আই মাতৃ জ্যেষ্ঠ আমাৰ মাহঁতক তেওঁলোকে দৌৰাই দৌৰাই গাঁৱে গাঁৱে ঘূৰাইছিল, এমুঠি এমুঠি মাটি মানে কলহত ভৰাই ভৰাই তেওঁলোকক পঠাইছিল। কিন্তু সেই মুহূৰ্তত যদি আপুনি প্ৰত্যক্ষ কৰে, চাব তেওঁলোকৰ যিবিলাক বিধায়ক আছিলে বা MP আছিলে, যি মিনিষ্টাৰ আছিলে, তেওঁলোকৰ পত্নীসকলে কিন্তু বিঘাই বিঘাই মাটি ক্ৰয়হে কৰি আছিলে। এতিয়া আপুনি দেখিব, যিসকল ছাত্ৰ ছাত্ৰী আধাতে স্কুল এৰি বাহিৰলৈ গৈ কোম্পানীত চাকৰি বিচাৰি ফুৰিব লগা হৈছে, তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত গৈ কোটি কোটি টকা খৰচা কৰি পঢ়াই আছে। যিহেতু মোৰ মনত সোমাই আছে যে মঙলদৈখন সজাব পৰা আমাৰ বিভিন্ন উপায় আছে। যদিও মই ধৰি লওঁ, যদি যেনেকৈ আমি চেৰেং চাপৰিখন বৰ্তমান কিছুমান মানে মানুহক গতাই দিয়া গৈছে, লিজত লৈ হওক বা কিবা কায়দা কৰি হওক, মই নাজানো কি ধৰণৰ কৰিছে, কিন্তু তেওঁলোকে খেতি কৰাটো দেখাই আছে। যদি সেনেকুৱা অনুষ্ঠানত বা সেনেকুৱা জেগাত গৈ ফালে যিসকল আজিলৈকে 1947 চনৰ পৰা যিহেতু মঙলদৈ সমষ্টিৰ ৰাইজে লাভ কৰিছিল, তেতিয়াৰ পৰা আজিলৈকে যদি তেওঁলোকে চেষ্টা কৰিলে হয়, মঙলদৈত বহুতো উন্নতি কৰিব পৰা জেগা আছিলে। আৰু তেখেত হয়তো সেই অনুষ্ঠানটোত তেওঁলোকে এটা পৰ্যটনস্থলী হিচাপে ৰূপান্তৰিত কৰিব পৰা গ'ল হয়। আৰু যিহেতু মঙলদৈৰ বিষয়ে ক'বলৈ গ'লে, আমি যদি ক'বলৈ যাওঁ, হঠাতে আপোনাক দেখুৱাব পাৰিম যে মঙলদৈ এনেকুৱা হৈছে, মঙলদৈ অসামৰিক চিকিৎসালয়, মানে চিভিল হস্পিটেলখনত যদি বৰ্তমান আমি কোনো আমাৰ মা দেউতাৰ কাৰোবাৰ হঠাতে কিবা এটা হৈ যায়, তেতিয়াহ'লে আমি ক'ব লাগিব যে কিছুমান আমাৰ লগ বন্ধু হয়তো কৈ দিব যে চিভিলত নেদেখুৱাবি দেই, মানুহজন মৰি যাব। তাৰ অৰ্থটো কি? আমি চিকিৎসাটো পৰ্যাপ্ত পৰিমাণে তাতে পোৱা নাই, আৰু ডক্টৰসকলক আমি ভুল ধৰিও লাভ নাই। কিন্তু চৰকাৰে, অসম চৰকাৰে বা মুখ্যমন্ত্ৰী হৈ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই পৰ্যায়টো আমাক দিব পৰা নাই, তাতে ইকুইপমেণ্ট নাই। যদি মই আপোনাক উদাহৰণস্বৰূপে বুজাইছোঁ, আপুনি এজন ভাল এজন মেকানিক, কিন্তু আপোনাৰ মেকানিক হ'বলৈ যিখিনি ৰেঞ্জ পাতি যিখিনি টুলছৰ দৰকাৰ হয়, সেই টুলছখিনি তেওঁ ক্ৰয় কৰিব পৰা নাই বা তেখেতক মই দিব পৰা নাই, তেতিয়াহ'লে তেওঁ যদিও ভাল মেকানিক হয়, তেওঁ চলাব কেনেকৈ? তেনে ক্ষেত্ৰত মই ডক্টৰসকলক ধন্যবাদ দিওঁ। তেওঁলোকে ৰাইজৰ গালি শপনি খাই হ'লেও যে এই ডক্টৰৰ কামখিনি আমাক যিখিনি পাৰে পৰ্যাপ্ত পৰিমাণে দি আছে, কিন্তু চৰকাৰী অনুষ্ঠান হিচাপত বা চৰকাৰী হস্পিটেল হিচাপত ৰাইজে এতিয়ালৈকে কোনো ধৰণৰ তাতে চিকিৎসা লাভ কৰিব পৰা নাই। আৰু যদি মই কৈ দিওঁ, ইয়াতে যিহেতু যদি মঙলদৈ চিভিল হস্পিটেলখন দিয়ে, ইয়াৰ পৰা ডাইৰেক্ট ৰেফাৰ কৰিব গুৱাহাটী। কিন্তু যদি আমি গুৱাহাটীতো যাওঁ,
তেতিয়া অভিজিৎ ভট্টাচাৰ্য বা কিবা শৰ্মা তেওঁ ছুপাৰিণ্টেণ্ডেণ্ট হয়, তেওঁ গৈ পেলাই নিজেই বাহিৰত চিকিৎসা কৰিবলগীয়া পৰ্যায় আমি দেখা পাইছোঁ। তেনে ক্ষেত্ৰত মই এইটোৱে ক'ব পাৰোঁ যে অসমৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ উন্নতি আজিলৈ হোৱা নাই। আৰু চাবলৈ গ'লে আমি অসমৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰসূতি যি মানে মাতৃ মানে জন্ম পাই শিশু যিটো হত্যা বুলি ক'ব লাগিব, তেওঁলোকৰ গাফিলতিৰ কাৰণে যিসকল মৃত্যুৰ মুখত পৰিছে তেওঁলোকৰ কাৰণে চৰকাৰী জগৰীয়া হ'ব, কাৰণ সেইফালৰ পৰা লিষ্টত চাব গ'লে আমি হয়তো তলৰ পৰাহে দেখা পাম। নমস্কাৰ, মই আপোনালোকৰ সকলোৰে মৰমৰ পৰিচিত পাৰ্থ তথা প্ৰবীণ কুমাৰ ডেকা। এইবুলি মঙলদৈ বিধানসভাৰ সমষ্টিৰ মই এজন প্ৰতিদ্বন্দ্বী হিচাপে আপোনালোকৰ সন্মুখত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ওলাইছোঁ। চাওক, আমি পৰিলক্ষিত হৈছোঁ যে দেখিয়ে আছোঁ 1967 মানে 1967 চনৰ পৰা পূৰ্বৰ ৰঙামাটি সমষ্টি, আৰু সেই তেতিয়াৰ পৰাই মঙলদৈ সমষ্টি হিচাপত সেইটো কাটি অনা হৈছিলে। আৰু মঙলদৈ সমষ্টি যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰাই মানে SC ৰিজাৰ্ভেশ্যন বুলি কয়, যিটো অনুসূচিত জনজাতিৰ কাৰণে এইটো ৰিজাৰ্ভ কৰা গৈছিলে। আৰু তেতিয়াৰ পৰা আমি দেখি আছোঁ যে ইয়াতে ইলেকশ্যন আহিয়ে আছে, খেলিয়ে আছে, কিন্তু আজিলৈকে মঙলদৈৰ কোনো এটা এনেকুৱা আমি দেখা পোৱা নাছিলোঁ য'ত নেকি মঙলদৈৰ কোনোবা এটা বিধায়কে বোলে এইটো কৰি থৈ দিছে, তেনেকুৱা আমি একো দেখা নাছিলোঁ। আৰু সেইকাৰণে এইবুলি আমি যিহেতু সুবিধা পাইছোঁ, সেইকাৰণে আমি যিহেতু মঙলদৈৰ হয়, মঙলদৈৰ আমি সৰুৰ পৰা দেখিছোঁ কোনটো পঞ্চায়তত কোনটো ৱাৰ্ডত কি হৈ আছে, কি হৈ থকা নাই, সেইখিনিৰ বিষয়ে আমি গোটেইবিলাক আমি যিসকল জড়িত হৈছোঁ গোটেইবিলাক আমি জানো। আৰু যিহেতু 21টা পঞ্চায়ত অথবা বা 10টা ৱাৰ্ডৰ কথা আমি ভালকৈ জানো, যিহেতু আমি মঙলদৈত থলুৱা হয়। কিন্তু ডাঙৰ গাড়ীৰ ঘূৰিত ফুৰি থাকি ডাঙৰ লিডাৰ দেখাই পেলাই আমি যদি একোৱেই কৰিব পৰা নাই, একো দেখাব পৰা নাই, তেনে ক্ষেত্ৰত মই ভাবোঁ সেইবিলাক লিডাৰ নহয়। আৰু মঙলদৈ বিধানসভা নিৰ্বাচনৰ কাৰণে মই উপযুক্ত প্ৰাৰ্থী বুলি যদি ৰাইজে বিচাৰ কৰে, তেতিয়াহ'লে মই মঙলদৈৰ কাৰণে এটা যিটো ভিজন দেখিছোঁ, যিটো মই দূৰদৰ্শী হৈ আছোঁ, মঙলদৈখন সজাবৰ কাৰণে মই উৎসুক হৈ আছোঁ। আৰু সেই উৎসুকতাৰ মাজত যদি কোনোবা আহি এনেকুৱা হয় মানে পুঁজিপতি লোক এজন আহিলে হঠাতে, আৰু তেওঁ আমাৰ লিডাৰ হৈ গ'ল, তেওঁ আমাৰ প্ৰতিনিধি হৈ গ'ল, তেখেতে খুব বেছি কৰিলে কি কৰিব, যে নিজৰ যিখিনি মানুহ আছে পুতেক হওক যিয়ে হওক তেওঁলোকক চাকৰি দিয়াৰ ব্যৱস্থা কৰক। কাৰোবাৰ যদি চাকৰিটো পাৰ্মানেণ্ট হোৱা নাই তেনেহ'লে তেওঁ পাৰ্মানেণ্ট কৰাৰ ব্যৱস্থা কৰিব। তেনে ক্ষেত্ৰত মই মঙলদৈবাসী ৰাইজক এইটোৱে আহ্বান জনাম যে মোৰ যিসকল জ্যেষ্ঠ কনিষ্ঠ আই মাতৃ যিসকল আছে মোৰ লগত, এইবুলি আমাৰ হাতত এটা সুযোগ আছে, যাতে কোনোবা এজন আমাক চিনি নোপোৱা, আমাক দেখি নোপোৱা, আমাৰ ৱাৰ্ডটোৰ বিষয়ে, আমাৰ পঞ্চায়তৰ বিষয়ে নাজানা মানুহজনক আমি উত্তীৰ্ণ কৰাই বা যিটো ইলেকশ্যন হ'ব, যিটো নিৰ্বাচন হ'ব, তাত জয়ী কৰাই পেলাই অনাতকৈ এজন যদি আমাৰ যিটো য়ং ষ্টেজ আছে, বা অকল মই এইটো ক'বলৈ যোৱা নাই যে মই নিৰ্বাচনত জয়ী হৈ মই এইখিনি কৰি আমি হৈ গোটেইখিনি ৰাইজ আমি হৈ এটা পদক্ষেপ ল'ব পাৰোঁ। আৰু এইটো মই বিশেষ ক'ব নোৱাৰোঁ কংগ্ৰেছ আৰু বিজেপিৰ বিকল্প কি হয় কি নহয়। বিজেপি পুঁজিপতি দল বুলি চবে কয়, আৰু বিজেপিখন পুঁজিপতিৰে হয়। যিহেতু মই নাম ধৰিব বিচৰাও নাই, আমাৰ সাধাৰণ মানুহক মৰা চৰকাৰখনে হৈছে বিজেপি, মাৰিবলৈ চেষ্টা কৰা চৰকাৰখনে হৈছে বিজেপি। যিহেতুকে আমি দেখিছোঁ কেইদিনমান আগতে শ্বপিং মল এটা উদ্বোধন হৈছিলে, মই নাম ক'ব বিচৰা নাই, মঙলদৈৰে হয়। তাতে মই দেখিছিলোঁ, আৰু মোক আহি পৰিচকত কৈছিলোঁ যে ইয়াতে মই 9 টকাতে 2 কেজি পিঁয়াজ আনিবলৈ সক্ষম হৈছোঁ। কিন্তু তেনে ক্ষেত্ৰত মই প্ৰশ্ন হয় যে সাধাৰণ যিখিনি আমাৰ তলৰ খাপৰ মানুহ আছে তেওঁলোকে কি কৰিব, তেওঁলোকে মৰিব লাগিব, তেওঁলোকৰ মৰাৰ উপায়হে হ'ব। যদি 9 টকাত এটা পুঁজিপতিয়ে 2 কেজিকৈ পিঁয়াজ বেচে, তেতিয়াহ'লে সাধাৰণ যিখিনি চব্জি বেপাৰী আছে তেওঁলোক ক'ত যাব, তেওঁলোকে কি কৰি খাব? এইটো চিন্তনীয় বিষয়, ৰাইজে চিন্তা কৰা উচিত। এইখন পুঁজিপতিৰ চৰকাৰ, আৰু যিহেতু কংগ্ৰেছৰ বিকল্প বুলি কৈছে, কংগ্ৰেছৰ ক্ষেত্ৰত মই নকওঁ যে তেওঁলোকে কি কৰিব, কি হিচাপত যায়, বা কেণ্ডিডেটত কেনে, এইটো ৰাইজে নিৰ্ধাৰণ কৰিব। তেওঁ ক'ৰ হয়, কি হয়, বা আমাৰ গাঁৱৰ বিষয়ে, আমাৰ পঞ্চায়তৰ বিষয়ে তেওঁলোকে ভালকৈ অৱগত হয়নে নহয়, এই কথাষাৰ ৰাইজে নিৰ্ধাৰণ কৰিব লাগিব। তাৰপাছত নিৰ্ধাৰণকৃত ৰাইজে উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু এইবুলি, আৰু মই বিশ্বাসী যে তেওঁলোকে এটা উচিত বিচাৰ ৰাইজে এইবাৰ চৰকাৰখনক দিব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।